বৰপেটাৰ নিচামুক্তি কেন্দ্ৰৰ নামত ভয়ংকৰ ঘটনা। নিচামুক্তি কেন্দ্ৰত নাই কোনো ধৰণৰ নথিপত্ৰৰ লগতে কোনো ধৰণৰ চৰকাৰী এছপিও মনা নহয় নিচামুক্তি কেন্দ্ৰত। বৰপেটাৰ শিলাত আনোৱাৰ নামৰ লোকজনে স্থাপন কৰা আস্থা নামৰ নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে অভিযোগ। এছ'চিয়েশ্যন অৱ ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ অসমৰ অভিযোগৰ ভিত্তিত নিচামুক্তি কেন্দ্ৰটোত অভিযান। বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বৰপেটা আৰক্ষী আৰু সমাজ কল্যাণ বিভাগৰ এটি দলে কেন্দ্ৰটোত চলাই অভিযান। এছ'চিয়েশ্যন অৱ ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ অসমৰ অভিযোগ অনুসৰি নিচামুক্তি কেন্দ্ৰটোত ৰোগীক তালিবানী শাস্তি দিয়ে কৰ্তৃপক্ষই। লগতে নিচামুক্তি কেন্দ্ৰটোত নাই সা সুবিধা। অভিযানকালত কেন্দ্ৰটোৱে উপযুক্ত নথিপত্ৰ লৈ দেখুৱাব নোৱাৰাৰ অভিযোগত দুজনক আটক কৰিছে আৰক্ষীয়ে। কোনো ধৰণৰ এছঅপি মানা নাই। বিচনাবিলাক পুৰা জইন লাগি আছে, বাথৰুম অকল এটা, আৰু ডক্টৰৰ একো দেখাও নাই। এখন টেবুল এখন চেয়াৰ আছে। চ' মালিকজন নাই বৰ্তমান, কিন্তু আহিছে আমাৰ লগত পুলিচ প্ৰশাসনৰ মানুহ আহিছে। কালিলৈকে কি ব্যৱস্থা কৰে ছাৰহঁতে, মানে এনেকৈ বস্তুটো হ'ব নালাগে। 15জন ইনমেট আছে, 15জন আছে। বাথৰুম এটা, বিচনাবিলাক চব জইন, আৰু আপোনাৰ এনেকুৱা একো ক্লাছৰুম বা এনেকুৱা একো এনেকুৱা স্পেচ নাই, আৰু ডাইৰেক্ট টিং আছে, চিলিঙো নাই। ঠিক আছে, উইদিন 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত মালিক নাই বুলি কৈ দিছে। গুৱাহাটীত গুচি গৈছোঁ বুলি কৈছে। এতিয়া আৰু ইন ফ্ৰণ্ট অফ মিডিয়া আৰু পুলিচ তেওঁ এতিয়া পলাবলৈও চেষ্টা কৰিছে। তেওঁক ধৰিছে পুলিচ প্ৰশাসনে, ধৰি মেলি এতিয়া তেওঁক গাড়ীত সোমাইছে। আৰু ইয়াতে 15জনমান আছে, কিন্তু ইয়াতে কোনো ধৰণৰ আপোনাৰ এছঅপি মেইনটেইন কৰা নাই, যোনটো আমাৰ মন্ত্ৰী ছাৰে আমাক দিছে এছঅপি। কাৰণ 1-2খন ৰিহেবৰ কাৰণে চব বদনাম হৈ আছোঁ। বাকীকেইখন ৰিহেবে ইমান কষ্ট কৰিছোঁ, কিয় কৰি আছোঁ? আমিও দিন ৰাত কষ্ট কৰি আছোঁ ৰিহেবৰ কাৰণে। যে চবে এটা ভাল দিশলৈকে যাওক, নিজৰ জীৱনত ভেলিউ অফ লাইফ শিকক। বাট ইহঁতে একো ভেলিউ অফ লাইফ শিকোৱাটো নাই। তাৰ আৰু ডকুমেণ্টেশ্যন নাই। আনকি এডিশ্যনেল এছপি ছাৰে 3-4বাৰকৈ ক'লে ডকুমেণ্টেশ্যন দেখাওক। এখন কাগজ প্ৰেজেণ্ট কৰিব নোৱাৰিলে মালিকক দেখাম বুলি কৈছে।